একলব্য এজন অতি নিপুণ ধনুৰ্বিদ। আমি সকলোৱে জানো যে একলব্যই নিজৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি সেইটো গুৰু দ্ৰোণক গুৰুদক্ষিণা হিচাপে প্ৰদান কৰিছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত একলব্যৰ লগত কি ঘটিছিল? এজন অতি নিপুণ ধনুৰ্বিদ হোৱা স্বত্তেও দুৰ্ভাগ্যবশতঃ একলব্যই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিব পৰা নাছিল। কাৰণ কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ বহু আগতেই একলব্যক হত্যা কৰা হৈছিল। কিন্তু কোনে আৰু কি কাৰণে একলব্যক হত্যা কৰিছিল? ভগৱান শ্ৰীকৃষ্ণৰ সৈতে একলব্যৰ সম্পৰ্ক কি আছিল? এই সকলোবোৰ ৰসাল ঘটনা সন্নিৱিষ্ট কৰি আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। হৰিবংশ পুৰাণ অনুসৰি শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱৰ 5জনী ভগ্নী আৰু 10জন ভাতৃ আছিল। ভগ্নীসকলৰ ভিতৰত জ্যেষ্ঠ আছিল পৃথা। পৰৱৰ্তী সময়ত ৰজা কুন্তীভোজে পৃথাক নিজৰ পুত্ৰী হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিছিল, যাৰ বাবে পৃথাৰ নাম হৈছিলগৈ কুন্তী। আৰু এই কুন্তীয়েই হ'ল পাণ্ডৱসকলৰ মাতৃ কুন্তী দেৱী। সেই সূত্ৰে পাণ্ডৱসকল শ্ৰীকৃষ্ণৰ ভাতৃ। বসুদেৱৰ ভাতৃসকলৰ ভিতৰত এজনৰ নাম আছিল দেৱাশ্ৰৱ। দেৱশ্ৰৱৰ বিবাহ সম্পন্ন হৈছিল ৰজা উগ্ৰসেনৰ পুত্ৰী কংসাৱতীৰ সৈতে। যথাসময়ত দেৱাশ্ৰৱ আৰু কংসাৱতীৰ এটা পুত্ৰ সন্তান জন্ম লাভ কৰিলে। সন্তানটোৰ গণনাৰ সময়ত উপস্থিত হোৱা সাধু সন্ন্যাসীসকলে গণনা কৰি পিতৃ দেৱাশ্ৰৱক ক'লে, তোমাৰ এই সন্তানটো বৰ অমংগলীয়া। ইয়াৰ ভাগ্যত এটা ধ্বংসাত্মক দিশ আছে, যাৰ ফলত এও সমাজৰ বাবে বিপদজনক হৈ পৰিব পাৰে। গতিকে সন্তানটো তোমালোকে যদি পৰিত্যাগ কৰা, তেন্তে তোমালোকৰ যদুবংশই এই অমংগলৰ পৰা মুক্ত হ'ব পাৰিব। এই কথা শুনি কংসাৱতী আৰু দেৱাশ্ৰৱে মনত বৰ দুখ পালে। কিন্তু পৰিয়ালৰ মংগলৰ স্বাৰ্থত সাধু সন্ন্যাসীসকলৰ পৰামৰ্শ অনুসৰি সন্তানটোক তেওঁলোকে পৰিত্যাগ কৰাৰ সিদ্ধান্ত ল'লে। সেই অনুসৰি তেওঁলোকে সন্তানটোক এখন গভীৰ অৰণ্যৰ মাজত এৰি থৈ আহিল। সেই অৰণ্যখনত এটা আদিবাসী বা নিষাদ জাতিয়ে বসবাস কৰিছিল। সেই নিষাদসকলৰ ৰজা আছিল হিৰণ্যধনু। হিৰণ্যধনুৰ পত্নীৰ নাম আছিল সুলেখা। সেইদিনা ৰজা হিৰণ্যধনুৱে কিছুসংখ্যক সৈন্যক লগত লৈ সেই গভীৰ অৰণ্যত চিকাৰ কৰি ঘূৰি ফুৰিছিল। তেনেতে অৰণ্যৰ মাজত কৰবাৰ পৰা ভাহি অহা এটি শিশুৰ ক্ৰন্দন তেওঁলোকে শুনা পালে। ক্ৰন্দনৰ শব্দৰ উৎস বিচাৰি গৈ তেওঁলোকে সেই সন্তানটো দেখা পালে, যিটো দেৱাশ্ৰৱই এৰি থৈ গৈছিল। নিষাদ ৰজা হিৰণ্যধনুৱে সন্তানটো লৈ আনিলে আৰু পত্নী সুলেখাৰ কোলাত তুলি দিলে। মৰমতে তেওঁলোকে সন্তানটোৰ নাম ৰাখিলে অভয়। হিৰণ্যধনু আৰু সুলেখা আছিল নিসন্তান। গতিকে অভয়ক তেওঁলোকে নিজৰ সন্তানৰ দৰেই লালন পালন কৰিব ধৰিলে। দিন বাগৰাৰ লগে লগে অভয় লাহে লাহে ডাঙৰ হৈ আহিল। অভয় যদিও নিষাদৰ ঘৰত ডাঙৰ দীঘল হৈছিল, কিন্তু জন্মসূত্ৰে তেওঁৰ শৰীৰত দৌৰি ফুৰিছিল যদুবংশৰ তেজ। গতিকে তেওঁৰ শৰীৰত লাহে লাহে এজন ক্ষত্ৰিয়ৰ লক্ষণবোৰ প্ৰকাশ পাবলৈ ধৰিলে। সেয়েহে হয়তো সৰুৰে পৰাই অভয়ৰ ধনুৰ্বিদ্যাৰ প্ৰতি বিশেষ আগ্ৰহ জন্মিছিল। তেওঁ ধনুত কাঁড় জুৰি লক্ষ্যভেদ কৰি ভাল পাইছিল। ধনুৰ্বিদ্যাত অভয়ৰে একাগ্ৰতা প্ৰত্যক্ষ কৰি নিষাদসকলৰ কুলগুৰুৱে তেওঁৰ নাম ৰাখিলে একলব্য। একলব্যৰ ভৱিষ্যত সুদৃঢ় কৰাৰ মানসেৰে কুলগুৰুৱে হিৰণ্যধনুক ক'লে যে যদিহে একলব্যক এজন ভাল গুৰুৰ ওচৰত ধনুৰ্বিদ্যাৰ শিক্ষা দিয়া হয়, তেতিয়াহ'লে এদিন একলব্য বিশ্বৰ ভিতৰত এজন মহান ধনুৰ্বিদ হ'ব। কুলগুৰুৰ এই কথাৰ প্ৰতি সঁহাৰি জনাই নিষাদৰাজ হিৰণ্যধনুৱে তেওঁৰ পুত্ৰ একলব্যক গুৰু দ্ৰোণৰ ওচৰলৈ লৈ গ'ল। কাৰণ সেই সময়ত ধনুৰ্বিদ্যাৰ শ্ৰেষ্ঠ গুৰু আছিল দ্ৰোণাচাৰ্য। কিন্তু একলব্যক দেখি গুৰু দ্ৰোণে ক'লে, মই কেৱল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ পুত্ৰসকলকহে শিক্ষা প্ৰদান কৰোঁ। যিহেতু একলব্য তোমাৰ পুত্ৰ আৰু তুমি হ'লা এজন নিষাদ, গতিকে মই নিষাদৰ পুত্ৰক শিক্ষা দিব নোৱাৰিম। দ্ৰোণাচাৰ্যৰ এই কথাই একলব্য আৰু তেওঁৰ পিতৃ হিৰণ্যধনুৰ মনত বৰ দুখ দিলে। কিন্তু একলব্য হতাশ হোৱা নাছিল, কাৰণ একলব্যই ইতিমধ্যে তেওঁৰ অন্তৰত গুৰু দ্ৰোণাচাৰ্যকে নিজৰ গুৰু হিচাপে স্থান দিছিল। গুৰুৰ প্ৰতি থকা এই সমৰ্পণে
একলব্যক অন্তৰাত্মাৰ পৰা দৃঢ় কৰি তুলিছিল। গতিকে দ্ৰোণাচাৰ্যৰ কথাত একলব্যই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি তেওঁ মাথো দ্ৰোণাচাৰ্যক হাতযোৰ কৰিলে আৰু তেওঁক সেৱা জনাই পিতৃৰ সৈতে পুনৰ নিষাদ ৰাজ্যলৈ উভতি আহিল। আৰু এইখিনিৰ পৰাই আৰম্ভ হ'ল এটা নতুন অধ্যায়, য'ত প্ৰতিভা আৰু প্ৰচলিত সমাজ ব্যৱস্থাৰ মাজত আৰম্ভ হ'ল এক অঘোষিত প্ৰতিযোগিতা। ইয়াৰ পৰাই এইটো নিশ্চিত হ'বলগীয়া আছিল যে একলব্যৰ কাহিনীটো কেৱল মাত্ৰ এজন যোদ্ধাৰ জীৱনতে সীমাবদ্ধ হৈ নাথাকি প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰত হৈ ৰ'ল এটা বিশাল প্ৰশ্নবোধক। দ্ৰোণাচাৰ্যৰ আশ্ৰমৰ পৰা উভতি অহাৰ সময়ত একলব্যৰ মুখত দুটা বিকল্প আছিল। প্ৰথমটো হ'ল যে দ্ৰোণাচাৰ্যই তেওঁক শিক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা কথাটোক তেওঁ দুৰ্ভাগ্য বুলি ভাবি লৈ গোটেই জীৱন নিজৰ ভাগ্যক ধিয়াই থকা, আৰু আনটো হ'ল যদিহে প্ৰচলিত সমাজ ব্যৱস্থাই তেওঁক শিক্ষা লাভৰ পৰা বিমুখ কৰিছে তেন্তে তেওঁ নিজে নিজৰ ব্যৱস্থা কৰি প্ৰচলিত সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱা। একলব্যই বাছি ল'লে দ্বিতীয়টো বিকল্প, আৰু ইয়াৰ পৰাই একলব্য হৈ পৰিল এজন সাধাৰণ বালকৰ পৰা এজন অসাধাৰণ যোদ্ধা। তেওঁ গভীৰ অৰণ্যৰ মাজত থাকিবলৈ ল'লে। কাৰো ওচৰত কোনো আপত্তি নাই, নিজৰ ভাগ্যক লৈও কোনো আক্ষেপ নাই, নাইবা কাৰো ওচৰত সহানুভূতি বিচাৰি যোৱাৰো নাই কোনো ধৃষ্টতা। একলব্যই কেতিয়াও কাৰো ওচৰত আপত্তি কৰা নাছিল যে তেওঁৰ সৈতে অন্যায় হৈছে। তেওঁ মাথো এই কথাটোতে মনোনিৱেশ কৰিলে যে তেওঁ নিজে কি কৰা উচিত। গতিকে একলব্যই গুৰু দ্ৰোণৰ এটি মৃন্ময় মূৰ্তি সাজি উলিয়ালে। তেওঁ এই মূৰ্তিটো কোনো পূজাৰ কাৰণে নিৰ্মাণ কৰা নাছিল। এই মূৰ্তিটো নিৰ্মাণ কৰিছিল গুৰু দ্ৰোণক স্মৰণ কৰিবলৈহে, যাতে সেই মূৰ্তিটোৱে প্ৰতিদিন তেওঁক সোঁৱৰাই দিয়ে যে তেওঁৰ মূল লক্ষ্য কি আৰু তেওঁ নিজকে কোনটো স্তৰলৈ উন্নীত কৰা উচিত। এইখিনিতে ভাৰতীয় পৰম্পৰাৰ সেই দিশটো প্ৰতিফলিত হয় য'ত বিশ্বাস কৰা হয় যে গুৰু কেৱল মাত্ৰ সন্মুখত থিয় হৈ থকা এজন ব্যক্তি নহয়, গুৰু হৈছে এক চেতনা যাক এজন শিষ্যই নিজৰ অন্তৰত স্থাপন কৰা উচিত। একলব্যৰ সাধনা অনুকৰণ নাছিল, সেয়া আছিল আত্ম অনুশাসন। সেই গভীৰ অৰণ্যৰ মাজত তেওঁ কৰা ভুলক আঙুলিয়াই দিবলৈ কোনো নাছিল, নাইবা ভুল শুদ্ধৰ দিশ দেখুৱাবলৈও কোনো নাছিল। প্ৰতিটো ভুলৰ শুধৰণি তেওঁ নিজেই কৰিবলগীয়া হৈছিল। তেওঁ নিক্ষেপ কৰা শৰে লক্ষ্যভেদ কৰিব নোৱাৰিলে তাৰ কাৰণ নিজেই বিশ্লেষণ কৰিছিল। শৰীৰ অৱশ হৈ পৰিলে অনুশীলন স্থগিত কৰাৰ অজুহাত দেখুৱাবলৈও তেওঁৰ ওচৰত কোনো নাছিল। গতিকে তেওঁ নিজৰ শৰীৰৰ সীমাবদ্ধতাক প্ৰত্যাহ্বান জনাই পুনৰ অনুশীলনত ব্ৰতী হৈছিল। তেওঁৰ অনুশীলন ইমানেই কঠোৰ হৈছিল যে তেওঁ উশাহ নিশাহক নিয়ন্ত্ৰণ কৰিলে, মনৰ মাজত স্থিৰতা আনিলে আৰু সংযমী হৈ লক্ষ্যৰ ওপৰত এটা বিন্দুত দৃষ্টি নিবদ্ধ কৰিবলৈ শিকিলে। এনেধৰণৰ কঠোৰ অনুশীলনৰ ফলত একলব্যৰ পাৰদৰ্শিতাই এনেকুৱা এটা স্থান লাভ কৰিলে যে চকুৰে নোচোৱাকৈ তেওঁ মনৰ দৃষ্টিৰে চাই লক্ষ্যভেদ কৰিব পৰা হ'ল। এইদৰেই একলব্য হৈ পৰিল নিখুঁত লক্ষ্যভেদী এজন ধনুৰ্বিদ। এইখিনিতেই একলব্য আৰু অৰ্জুনৰ প্ৰতিভাৰ ওপৰত উদয় হয় এটা তুলনামূলক প্ৰশ্ন। অৰ্জুন, যিয়ে প্ৰতিদিন দ্ৰোণাচাৰ্যৰ তত্বাৱধানত শিক্ষা লাভ কৰিছিল, তেওঁ কৰা প্ৰতিটো ভুলক গুৰু দ্ৰোণে শুধৰাই দিছিল। লক্ষ্যভেদ নিখুঁত নোহোৱালৈ অৰ্জুনৰ ওপৰত তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিছিল। কিন্তু একলব্য, তেওঁ নিজেই নিজৰ শিক্ষক হ'ব লগা হৈছিল। তেওঁ কৰা প্ৰতিটো ভুলে তেওঁক এটা নতুন শিক্ষা দিছিল। অৰ্জুনৰ প্ৰতিভা বিকাশ হৈছিল এক প্ৰণালীবদ্ধ শিক্ষা ব্যৱস্থাৰ মাজেৰে, কিন্তু একলব্যৰ প্ৰতিভা বিকাশ হৈছিল শিক্ষাগুৰুৰ অভাৱে সৃষ্টি কৰা পৰিস্থিতিৰ মাজত। সেয়েহে হয়তো একলব্যৰ পাৰদৰ্শিতা কেৱল মাত্ৰ শক্তিৰ প্ৰতিফলনেই নহয়, ই হৈ পৰিল আত্মনিয়ন্ত্ৰণৰো এটি উদাহৰণ। তেওঁ কৰা অনুশীলন কাৰোবাক পৰাজিত কৰাৰ বাবে নাছিল, এয়া আছিল নিজক পূৰ্ণতা প্ৰদান কৰাৰ বাবে কৰা অনুশীলন। অৰণ্যত বাস কৰা নিষাদসকলৰ মাজত একলব্যৰ অতুলনীয় প্ৰতিভাৰ বিষয়ে আলোচনা হ'বলৈ ধৰিলে, আৰু লাহে লাহে এইটো কথা বিয়পি পৰিল যে তেওঁলোকৰ মাজত এজন এনেকুৱা ধনুৰ্বিদ আছে যাৰ লক্ষ্য কেতিয়াও ব্যৰ্থ নহয়। এদিনাখন একলব্যই লক্ষ্যভেদৰ অনুশীলন কৰি থকাৰ সময়ত এটা বনৰীয়া কুকুৰে বৰকৈ ভুকিব ধৰিলে। কুকুৰটোৰ ভুকনিত
একলব্যই অনুশীলনত মনোনিৱেশ কৰিব পৰা নাছিল। সেয়েহে তেওঁ কুকুৰটোৰ মুখলৈ লক্ষ্য কৰি কেইডালমান শৰ নিক্ষেপ কৰিলে। শৰকেইডালে তৎক্ষণাৎ কুকুৰটোৰ মুখখন বন্ধ কৰি পেলালে, যাৰ ফলত কুকুৰটোৱে ভুকিব নোৱাৰা হ'ল। শৰবিদ্ধ কুকুৰটোৱে ভয় খাই দৌৰিব ধৰিলে আৰু দৌৰি দৌৰি গৈ গুৰু দ্ৰোণাচাৰ্যৰ আশ্ৰমত প্ৰৱেশ কৰিলে, য'ত গুৰু দ্ৰোণে পঞ্চপাণ্ডৱ আৰু কৌৰৱ পুত্ৰসকলক শিক্ষা প্ৰদান কৰি আছিল। শৰবিদ্ধ কুকুৰটো দেখি সকলো আচৰিত হ'ল। দ্ৰোণাচাৰ্যই লক্ষ্য কৰিলে যে কেইবাডালো শৰে বিন্ধি কুকুৰটোৰ মুখখন বন্ধ কৰি ৰাখিছে যদিও শৰবিদ্ধ ঠাইবোৰৰ পৰা অলপো তেজ ওলোৱা নাই আৰু কুকুৰটোৱেও কোনো কষ্ট পোৱা যেন লগা নাই। সি মাথো ভীতিগ্ৰস্ত হৈহে তেওঁৰ আশ্ৰমৰ ফালে দৌৰি আহিছে। কুকুৰটোৰ অলপো তেজ নোলোৱাকৈ আৰু কষ্ট নোপোৱাকৈ শৰ নিক্ষেপ কৰিব পৰা কোন সেইজন ধনুৰ্বিদ হ'ব পাৰে? এই কথা ভাবি দ্ৰোণাচাৰ্য কৌতূহলী হৈ উঠিল। গতিকে সেই ধনুৰ্বিদজনক বিচাৰি দ্ৰোণাচাৰ্যই শিষ্যসকলক লগত লৈ সেইফালে যাত্ৰা আৰম্ভ কৰিলে, যিটো ফালৰ পৰা কুকুৰটো দৌৰি আহিছিল। বহু সময় যাত্ৰা কৰাৰ অন্তত তেওঁলোকে গৈ সেই গভীৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰিলে, য'ত একলব্যই ধনুৰ্বিদ্যাৰ অনুশীলন কৰি আছিল। কিছু সময় পিছতে শিষ্যসকলৰ সৈতে দ্ৰোণাচাৰ্য গৈ একলব্যৰ অনুশীলনস্থলীত উপস্থিত হ'ল। তাত উপস্থিত হৈ দ্ৰোণাচাৰ্যই লক্ষ্য কৰিলে যে এজন যুৱকে একান্ত মনে এখন ধনুত কাঁড় জুৰি অলপ দূৰত অৱস্থিত এটা লক্ষ্যত দৃষ্টি নিক্ষেপ কৰি লক্ষ্যভেদৰ অনুশীলন কৰি আছে আৰু যুৱকজনে প্ৰতিবাৰে সেই নিৰ্দিষ্ট লক্ষ্যত নিখুঁতভাৱে শৰেৰে আঘাত কৰিছে। যুৱকজনৰ এনে প্ৰতিভা দেখি দ্ৰোণাচাৰ্য তেওঁৰ ওচৰ চাপি গৈ সুধিলে, হে বীৰ, তুমি কোন? ইমান নিখুঁতভাৱে লক্ষ্যভেদ কৰিবলৈ সক্ষম হোৱা ধনুৰ্বিদ্যা তুমি ক'ৰ পৰা শিকিলা? তোমাৰ গুৰু কোন? এইদৰে হঠাৎ চিনাকি মাত এটা শুনি একলব্যই পিছলৈ ঘূৰি চালে। সন্মুখত গুৰু দ্ৰোণাচাৰ্যক দেখি একলব্য উৎফুল্লিত হৈ পৰিল, কিন্তু তেওঁ নিজক সংযমী হৈ হাতজোৰ কৰি গুৰুদেৱক ক'লে, হে গুৰুদেৱ, মই নিষাদ ৰজা হিৰণ্যধনুৰ পুত্ৰ একলব্য। বহুদিনৰ আগতে ধনুৰ্বিদ্যাৰ শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যৰে মই মোৰ পিতৃৰ সৈতে আপোনাৰ আশ্ৰমলৈ গৈছিলোঁ, কিন্তু আপোনাৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ সৌভাগ্য মোৰ নহ'ল, কাৰণ মই নিষাদৰ পুত্ৰ হোৱা বাবে আপুনি মোক প্ৰশিক্ষণ দিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু হে গুৰুদেৱ, মই মোৰ অন্তৰত আপোনাকেই শিক্ষাগুৰু হিচাপে মানি লৈছোঁ, গতিকে আপুনিয়েই মোৰ শিক্ষাগুৰু, অৰ্থাৎ মই ধনুৰ্বিদ্যা আপোনাৰ পৰাই শিকিছোঁ। একলব্যৰ কথা শুনি দ্ৰোণাচাৰ্যৰ সকলো কথা মনত পৰিল, কিন্তু নিজৰ কৌতূহল দমন কৰিব নোৱাৰি দ্ৰোণাচাৰ্যই পুনৰ সুধিলে, কিন্তু হে বীৰ, মোৰ পৰা তুমি ধনুৰ্বিদ্যাৰ শিক্ষা কেনেকৈ গ্ৰহণ কৰিলা? মইতো তোমাক ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ দিয়া নাই। তেতিয়া একলব্যই বিনম্ৰভাৱে ক'লে, হে গুৰুদেৱ, আপুনি সশৰীৰে মোৰ আগত নাথাকিলেও মোৰ মনত আপুনিয়ে গুৰুৰূপে বিৰাজ কৰি আছে। সেয়েহে এই অৰণ্যৰ মাজত আপোনাৰ এটা মৃন্ময় মূৰ্তি সাজি লৈ মই শিষ্যৰূপে ধনুৰ্বিদ্যা শিকি আছোঁ। এই বুলি কৈ একলব্যই দ্ৰোণাচাৰ্যক তেওঁৰ মৃন্ময় মূৰ্তিটোৰ ওচৰলৈ লৈ গ'ল। একলব্যৰ এই আজব কাৰ্যৰ বৰ্ণনা শুনি গুৰু দ্ৰোণাচাৰ্যৰ লগতে তেওঁৰ সৈতে অহা শিষ্যসকলো আচৰিত হ'ল। তেওঁলোকে একলব্যক প্ৰশংসা কৰিলে, কিন্তু গুৰু দ্ৰোণাচাৰ্যৰ মনত এক সুপৰিকল্পিত সমীকৰণে ঢৌ খেলি গ'ল। তেওঁ বুজি উঠিছিল যে একলব্যৰ প্ৰতিভা অৰ্জুনতকৈ কোনো গুণেই কম নহয়, হয়তো কোনো কোনো ক্ষেত্ৰত একলব্য অতুলনীয়। কাৰণ যিজন শিষ্যই গুৰু অবিহনে কেৱল মাত্ৰ গুৰুৰ প্ৰতিমূৰ্তিকেই গুৰুজ্ঞান কৰি এজন সুনিপুণ ধনুৰ্বিদ হৈ উঠিব পাৰে, তেওঁ নিশ্চয় আগলৈ গৈ বহুতৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব। অৰ্জুনৰ শ্ৰেষ্ঠতাক লৈ বহুতৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে। লগতে একলব্যৰ প্ৰতিভাক যদি নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়াহ'লে হয়তো ভৱিষ্যতে এই অনিয়ন্ত্ৰিত প্ৰতিভাই সমাজৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মাব পাৰে। গতিকে পাণ্ডৱ আৰু কৌৰৱ পুত্ৰসকলক লৈ দ্ৰোণাচাৰ্যই যি ভৱিষ্যত পৰিকল্পনা কৰিছে সেয়া ধূলিসাৎ হ'ব পাৰে। এই সকলো কথাৰ প্ৰতি লক্ষ্য ৰাখি দ্ৰোণাচাৰ্যই ভাবি শুনি একলব্যক ক'লে, হে বীৰ, তুমি যিহেতু মোক গুৰু হিচাপে মানি লৈ ধনুৰ্বিদ্যা আয়ত্ত কৰিছা, গতিকে তুমি হ'লা মোৰ শিষ্য, আৰু তুমি নিশ্চয় জানা
যে নিয়ম মতে শিষ্যই গুৰুক গুৰুদক্ষিণা দিব লাগে, গতিকে তুমি মোক গুৰুদক্ষিণা দিব লাগিব। গুৰু দ্ৰোণাচাৰ্যৰ কথা শুনি একলব্য আনন্দিত হৈ পৰিল। কাৰণ ইমান দিনে তেওঁ যাক গুৰু হিচাপে আৰাধনা কৰি আহিছে, অৱশেষত তেওঁক শিষ্যৰ মৰ্যাদা প্ৰদান কৰিলে। গতিকে উৎফুল্লিত হৈ একলব্যই ক'লে, হে গুৰুদেৱ, মই অতি ভাগ্যৱান, আপুনি মোৰ পৰা গুৰুদক্ষিণা বিচাৰিছে। গতিকে ইয়াতকৈ সৌভাগ্যৰ কথা আন একো হ'ব নোৱাৰে। গতিকে হে গুৰুদেৱ, আপুনি গুৰুদক্ষিণা হিচাপে মোৰ পৰা যি বিচাৰিব মই তাকেই দিবলৈ সাজু। আপুনি মাথো মোক আদেশ দিয়ক। একলব্যৰ কথা শুনি দ্ৰোণাচাৰ্য কিছু সময় নীৰৱে থাকিল। তাৰ পাছত নিৰ্দয়ভাৱে ক'লে, হে বীৰ, তুমি যদি সঁচাই মোৰ মনোবাঞ্ছা পূৰণ কৰিব খুজিছা, তেনেহ'লে তুমি তোমাৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি মোক গুৰুদক্ষিণা হিচাপে দিয়া। দ্ৰোণাচাৰ্যৰ এই দাবী কোনো ব্যক্তিগত আক্ৰোশৰ বহিঃপ্ৰকাশ নাছিল। এয়া আছিল প্ৰচলিত ব্যৱস্থাৰ সীমা নেওচি যাতে কোনোবাই নিজক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব নোৱাৰে, সেই আশংকাৰ বহিঃপ্ৰকাশ। গুৰু দ্ৰোণাচাৰ্যৰ মুখৰ পৰা এনে নিষ্ঠুৰ বচন শুনিবলৈ পোৱাৰ পাছতো একলব্যৰ হৃদয় নকঁপিল। কাৰণ তেওঁৰ আছিল গভীৰ আত্মবিশ্বাস। তেওঁ জানিছিল যে সোঁ হাতৰ বুঢ়া আঙুলি নোহোৱাকৈও ধনুৰ্বিদ্যাত তেওঁৰ পাৰদৰ্শিতা তেওঁ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব। সেয়েহে একলব্যই পলম নকৰি তৎক্ষণাৎ খাপৰ পৰা তৰোৱাল উলিয়াই সোঁ হাতৰ বুঢ়া আঙুলিটো গুৰিতে কাটি দ্ৰোণাচাৰ্যৰ হাতত তুলি দিলে আৰু দ্ৰোণাচাৰ্যৰ চৰণত প্ৰণাম জনালে। একলব্যৰ আঙুলিটো হাতত লৈ দ্ৰোণাচাৰ্যই মনৰ ভিতৰতে এটা সন্তুষ্টিৰ হাঁহি মাৰিলে। তেওঁৰ ভৱিষ্যত পৰিকল্পনাক ব্যাঘাত জন্মাব পৰা হেঙাৰডাল যেন আঁতৰ হ'ল। এই ক্ষণ কেৱল মাত্ৰ এজন ধনুৰ্বিদৰ শক্তি সীমিত কৰা ক্ষণ নাছিল, এয়া আছিল সেই সমাজ ব্যৱস্থাটোৰ প্ৰতিফলন, যিয়ে নিশ্চিত কৰিব বিচাৰিছিল যে কোন শ্ৰেষ্ঠ হ'ব আৰু কোন হ'ব অৱহেলিত। বহু লোকে ভাবে যে একলব্যৰ কাহিনীটো এইখিনিতে সমাপ্ত হৈছে। একলব্য এতিয়া মাথো এক সমবেদনাৰ নাম। কিন্তু নহয়, প্ৰকৃত একলব্যৰ কাহিনী এই ঘটনাৰ পিছৰ পৰাহে আৰম্ভ হৈছিল। একলব্যই আৰম্ভ কৰিছিল এক নতুন সংঘৰ্ষময় জীৱন। জীৱনৰ কঠিন মুহূৰ্তবোৰে জন্ম দিয়া একলব্যজন হৈ পৰিছিল অধিক আত্মবিশ্বাসী, ক্ষিপ্ৰ, তীক্ষ্ণ আৰু দুৰ্ধৰ্ষ। আঙুলি দান দিয়াৰ পিছত কেইদিনমানলৈ একলব্য অৰণ্যৰ মাজত অকলে আছিল। তেওঁ বিলাপ কৰা নাছিল, কাকো দোষাৰোপো কৰা নাছিল, নাইবা আঙুলি হেৰুৱাবলগীয়া হোৱা কথাটোক লৈ তেওঁৰ হোৱা নাছিল কোনো অনুশোচনা। তেওঁ মাথো মৌন হৈ ৰৈছিল। কিন্তু এই মৌনতা পৰাজয়ৰ নাছিল, এয়া আছিল আত্মবিশ্লেষণৰ মৌনতা। একলব্যই মানি লৈছিল যে যি হৈ গ'ল তাক সলনি কৰিব পৰা নাযায়, কিন্তু ভৱিষ্যতে যি হ'বলগীয়া আছে সেয়া এতিয়াও তেওঁৰ হাতত। আঙুলি অবিহনে এজন যোদ্ধাৰ বাবে ধনুকাৰ চলোৱাটো খুবেই কঠিন, কিন্তু একলব্যই এই প্ৰত্যাহ্বান নেওচি আৰু অধিক কঠোৰ অনুশীলনত ব্ৰতী হ'ল। আঙুলি অবিহনে প্ৰথম অৱস্থাত এয়া কঠিন আছিল, কিন্তু লাহে লাহে একলব্যই তৰ্জনী আৰু মধ্যমা আঙুলিৰ সহায়ত শৰ নিক্ষেপ কৰাৰ অভ্যাস কৰিলে। নেৰানেপেৰা অনুশীলনৰ অন্তত তেওঁ এই দুই আঙুলিৰ সহায়তেই নিখুঁত লক্ষ্যভেদ কৰিবলৈ সক্ষম হ'ল। পূৰ্বৰ একলব্য যেন আকৌ ঘূৰি আহিল, কিন্তু এইবাৰ একলব্যৰ ভূমিকা পূৰ্বতকৈ বেলেগ হ'বলৈ ধৰিলে। এতিয়া আৰু একলব্য এজন উপেক্ষিত শিষ্য হৈ থকা নাই, তেওঁ এজন এনেকুৱা যোদ্ধালৈ পৰিণত হৈছে যাৰ উপস্থিতিয়ে ৰাজনীতি আৰু যুদ্ধৰ সকলো সমীকৰণ নিমিষৰ ভিতৰতে সলনি কৰিবলৈ সক্ষম। হৰিবংশ পুৰাণত উল্লেখিত অনুসৰি এটা সময়ত একলব্যই মগধ ৰাজ্যৰ ৰজা জৰাসন্ধৰ লগত মিত্ৰতা স্থাপন কৰিছিল। কংস আছিল জৰাসন্ধৰ জোৱাই, গতিকে শ্ৰীকৃষ্ণই যেতিয়া কংসক বধ কৰিছিল তেতিয়া জৰাসন্ধ ক্ৰোধিত হৈ পৰিছিল। সেয়েহে তেওঁ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে মথুৰা আক্ৰমণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। মথুৰা আক্ৰমণ কৰাৰ বাবে জৰাসন্ধই তেওঁৰ ওচৰে পাজৰে কেইবাখনো ৰাজ্যৰ বীৰসকলক তেওঁক সহায় কৰিবলৈ আহ্বান জনাইছিল, আৰু সেই বীৰসকলৰে এজন আছিল একলব্য। এই কাহিনীটোৰ প্ৰথমতে ইতিমধ্যে উল্লেখ কৰিছোঁ যে একলব্যৰ জৈৱিক পিতৃ হৈছে শ্ৰীকৃষ্ণৰ খুৰাক দেৱশ্ৰক
আৰু দেৱাশ্ৰৱই একলব্যৰ জন্মৰ কেইদিনমানৰ পিছতে গভীৰ অৰণ্যৰ মাজত তেওঁক পৰিত্যাগ কৰিছিল। কিন্তু পিছলৈ একলব্য যেতিয়া যুৱক হৈ উঠিল তেতিয়া তেওঁ কিবা প্ৰকাৰে এই কথা জানিবলৈ সক্ষম হৈছিল। গতিকে যদুবংশৰ প্ৰতি তেওঁৰ ঘৃণা উপজিছিল। সেয়েহে জৰাসন্ধই যেতিয়া মথুৰা আক্ৰমণৰ বাবে তেওঁৰ সহায় বিচাৰিছিল তেতিয়া তেওঁ সেই প্ৰস্তাৱ অতি আগ্ৰহেৰে গ্ৰহণ কৰিছিল। কাৰণ যদুবংশই তেওঁৰ সৈতে কৰা অন্যায়ৰ প্ৰতিশোধ লোৱাৰ এয়াই হৈছে উত্তম সময়। গতিকে জৰাসন্ধৰ সৈতে লগ হৈ একলব্যই মথুৰা আক্ৰমণ কৰিলে আৰু সেই সময়তে শ্ৰীকৃষ্ণ আৰু একলব্য যুদ্ধভূমিত মুখামুখি হ'ল। খুৰাকৰ পুত্ৰ হোৱা হেতুকে একলব্য শ্ৰীকৃষ্ণৰ ভাতৃ, কিন্তু তেওঁ আজি জৰাসন্ধৰ সৈতে মিত্ৰতা কৰি শ্ৰীকৃষ্ণৰ শত্ৰু হিচাপে থিয় দিছে। ভগৱান শ্ৰীকৃষ্ণৰ ভূমিকা মহাভাৰতত কেৱল মাত্ৰ অৰ্জুনৰ সখা হিচাপে নাছিল, তেওঁ আছিল ভৱিষ্যতৰ পৰিণাম নিৰ্ণয় কৰিব পৰা এজন চতুৰ ৰণনীতি প্ৰস্তুতকৰ্তা। তেওঁ কোনো ব্যক্তিক বৰ্তমানৰ পৰিস্থিতিৰ জোখাৰে চোৱা নাছিল। তেওঁ এইটো বিশ্লেষণ কৰিছিল যে সেই ব্যক্তিজনৰ উপস্থিতিয়ে সুদূৰ ভৱিষ্যতত কি প্ৰভাৱ পেলাব। শ্ৰীকৃষ্ণই ভালদৰেই উপলব্ধি কৰিছিল যে যদিহে একলব্যৰ দৰে এজন অসাধাৰণ ধনুৰ্বিদে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰে আৰু তেওঁ যদি কৌৰৱৰ পক্ষত থিয় হয় তেতিয়াহ'লে যুদ্ধৰ পৰিণাম ওলোটা হোৱাটো নিশ্চিত। অৰ্জুনৰ শ্ৰেষ্ঠতা, গুৰু দ্ৰোণৰ প্ৰতিজ্ঞা, ধৰ্মজয় এই সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰিব। গতিকে ভৱিষ্যতৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত একলব্যক ৰোধ কৰাটো খুবেই প্ৰয়োজন। সেয়েহে একলব্যৰ লগত যুদ্ধ কৰিবলৈ শ্ৰীকৃষ্ণ যুদ্ধভূমিত নামি পৰিল। দুয়োৰে মাজত তয়াময়া যুদ্ধ আৰম্ভ হ'ল। এফালে সেইজন যোদ্ধা যাক সমাজ ব্যৱস্থাই প্ৰতিভা বিকাশৰ সুযোগ দিয়া নাছিল, কিন্তু নিজে নিজক প্ৰস্তুত কৰি তুলিছিল, আৰু আনফালে ভগৱান শ্ৰীকৃষ্ণ যিয়ে সমগ্ৰ জগতৰ ভাৰসাম্য ৰক্ষা কৰি আহিছিল। কিন্তু দ্ৰোণাচাৰ্যই একলব্যৰ বিষয়ে যি আশংকা কৰিছিল সেয়াই হৈছিল। যুদ্ধত একলব্য হৈ পৰিছিল সন্ত্ৰাসৰ অন্য এক নাম। শ্ৰীকৃষ্ণৰ সৈন্যবোৰৰ বাবে একলব্য হৈ উঠিছিল এক বিভীষিকা। শ্ৰীকৃষ্ণই বহুবাৰ একলব্যক উভতি যাবলৈ সকীয়াই দিছিল, কিন্তু একলব্য থমকি ৰোৱা নাছিল। শ্ৰীকৃষ্ণৰ সকীয়নিৰ পিছতো তেওঁ শ্ৰীকৃষ্ণৰ সৈন্যবাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিবলৈ ধৰিলে। একলব্যৰ অত্যাচাৰে চৰম সীমাত উপনীত হোৱাত শ্ৰীকৃষ্ণই তেওঁক আৰু ক্ষমা কৰিব নোৱাৰিলে। ভগৱান শ্ৰীকৃষ্ণৰ ক্ষমতাৰ ওচৰত একলব্যই হাৰ মানিবলৈ বাধ্য হ'ল। শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰি একলব্য যেতিয়া ভাগৰি পৰিল তেতিয়া শ্ৰীকৃষ্ণই এটা বৃহৎ শিলাখণ্ড হাতত তুলি ল'লে আৰু সেই শিলাখণ্ডটোৰে একলব্যৰ মূৰত প্ৰচণ্ড জোৰে আঘাত কৰিলে। নিমিষৰ ভিতৰতে একলব্যৰ মূৰটো ভাঙি চুৰমাৰ হৈ গ'ল আৰু এইদৰেই প্ৰভু শ্ৰীকৃষ্ণৰ হাতত একলব্যৰ মৃত্যু ঘটিল। অৱশেষত ধৰ্মৰক্ষাৰ স্বাৰ্থত ভগৱান শ্ৰীকৃষ্ণই নিজৰ সম্বন্ধীয় ভাতৃক হত্যা কৰিলে। একলব্যৰ ওপৰত ন্যায় হ'ল নে অন্যায় সেই বিষয়ে বহুতৰ মাজত মতানৈক্য থাকিব পাৰে, কিন্তু এই ঘটনাটোৱে কেইটামান কথা স্পষ্টভাৱে প্ৰকাশ কৰে। তাৰ ভিতৰত এটা হ'ল যে ব্যক্তিগত লাভতকৈ সামাজিক স্বাৰ্থক প্ৰাধান্য দিয়া উচিত। আন এটা দিশ হ'ল যে কাৰোবাৰ প্ৰতিভাক যদি উচিত মাৰ্গদৰ্শন দিয়া নহয় তেতিয়া হয়তো সেই প্ৰতিভাই সমাজৰ অমংগল সাধন কৰিব পাৰে। বৰ্তমানৰ পৰিস্থিতিত একলব্যৰ চৰিত্ৰটো আৰু অধিক প্ৰাসংগিক হৈ পৰে। আজিও আমাৰ সমাজত এনে বহু একলব্য আছে যিয়ে উপযুক্ত পৰিৱেশ আৰু সুবিধাৰ অভাৱত সময়ৰ সোঁতত হেৰাই গৈছে, নতুবা নিজৰ প্ৰতিভাক অসৎ কাৰ্য সম্পন্ন কৰাত ব্যৱহাৰ কৰিছে, যাৰ ফলত সমাজত নিতৌ নতুন অপৰাধ সংঘটিত হৈছে। মহাভাৰতৰ যুগৰ আৰু আজিৰ যুগৰ পাৰ্থক্য মাথো এটাই যে আজি গুৰু কোনো নিৰ্দিষ্ট ব্যক্তি নহয়, আজি গুৰু এক শিক্ষা ব্যৱস্থা, আৰু এই ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা সেই সময়তো সহজ নাছিল আৰু আজিও সহজ নহয়। গতিকে এনেকুৱা এটা শিক্ষা ব্যৱস্থা গঢ়ি তুলিব নোৱাৰিনে য'ত পাৰদৰ্শিতা অনুসৰি শিক্ষা প্ৰদান কৰা হ'ব, য'ত নাথাকিব কোনো ধনী দুখীয়া বা উচ্চ নিচৰ ভেদাভেদ। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব
আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব গতিকে দৰ্শকসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ